असम में ट्रेडिंग के नाम पर धोखाधड़ी के कई मामले सामने आने के बाद हड़कंप मचा हुआ है। अब ट्रेडिंग के नाम पर जालसाजी मामले में सीआईडी अधिकारी की गिरफ्तारी हुई है। तेजपुर से गिरफ्तार जालसाज सुप्रियम दास की स्वीकारोक्ति के आधार पर सीआईडी अधिकारी को गिरफ्तार किया गया है। इधर चारीद्वार पुलिस गिरफ्तार सरोज डेका को अपने जिम्मे में लेगी। सरोज डेका पर कई युवकों से ट्रेडिंग के नाम पर पैसे ऐंठने का आरोप है। আমার থানাতে এখন কেস রেজিস্টার হয় চারিদর কেস নাম্বার 146/24 আৰু এই কেস সংক্ৰান্তে আমি সৰোজ ডেকা সিআইডি হেডকোয়ার্টাৰৰ পৰা অনা হয়। সৰোজ ডেকা না হয় আৰু এতিয়া কেছটো আমাৰ তদন্ত অব্যাহতি আছে। কেছটো বাকীখিনি আমি পিছতে ক'ব পাৰিম। এই মুহূৰ্তত আমি তদন্তৰ খাতিৰত কিছুমান কথা ক'ব নোৱাৰা হওঁ। বাকী তদন্ত কৰি আছো। সৰোজ ডেকা তেওঁ কি কৰে? পুলিশতে কাম করা বলে গম পাইছো। বাকি আমার ইনভেস্টিগেশন চলি আছে। সিআইডি ব্রাঞ্চ করে নাকি? সিআইডি তে করে। তো অফিসার কনস্টেবল তেখেতে এলএন কে হয়, লেন্স নায়ক হয়। লেন্স নায়ক বুলি জানিব পাৰিছো। বাকি আমাৰ আৰু অব্যাহতি তদন্ত চলি আছে। বাকি আমি গম পাই যাম সব কথাখিনি। কিছুমান কথা এতিয়ালৈকে আগবাঢ়িব নোৱাৰো। পিছত আমি কিমান মান টকা সেইটো আমি পিছত আমি অভিযোগ চলি আছে। আমি আমার তদন্ত চলি আছে। আমি পিছত আমি সিআইডি হেডকোয়ার্টাৰৰ পৰা আনিছো। হয় আমি বাকি আমি প্ৰচিডিউৰ মতে কাম আগবঢ়াই যাম। তেখেতৰ ঘৰ বাইহাটা চাৰিআলি বুলি জানিব পাৰিছো। আৰু ইয়াৰ আগতে এজন ধৰিছে অঞ্জন সুপ্ৰিয়ম দাসক। অঞ্জন দাস তেখেতক আমি জেল হাজতলৈ প্ৰেৰণ কৰি ৰিমাণ্ডত অনা হৈছে। আমাৰ তদন্ত এইটো অব্যাহত আছে। মানে এওঁৰ লগত জড়িত আছে অঞ্জন। আমি সেইখিনি বস্তু চাই আছো। অঞ্জন দাসে কালি কৈছিলে যে আৰু কোনোবা পুলিচে পইচা দিয়া আমি সেইখিনি বস্তু চাই আছো। তদন্তৰ খাতিৰত সব কথা কোৱা নাযায়। আমি সেইখিনি চাই আছো। যিমান দূৰ পৰা আমি আগবাঢ়ি যাব পাৰো।